ডিসকাউন্ট মোর ভিডিও চাইলে যায় এনে তো হোলসেল প্রাইসত দিম দি আছে আৰু 5% ডিসকাউন্ট 5% ডিসকাউন্টত দিব গতিকে আহিব কোকৰাঝাৰৰ কোনটো ঠাইত লোকেশনটো কৈ দিয়া বৌবাজাৰ টেকিউ নিয়াৰ পিজ্জা হাট গতিকে আপোনালোকে যোগাযোগটো কৰিব আৰু কেমেৰাৰ কোৱালিটি কিন্তু বহুত ধুনীয়া হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ চিচিটিভিৰ বিষয়ে আৰু চিচিটিভি ঘৰত নাইবা দোকানত কেনেকুৱা লগাব লাগে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা সকলো ক'ব ওলাইছোঁ আজি মই ক'ব ওলাইছোঁ যে কি ব্ৰেণ্ডৰ চিচিটিভি লগাব লাগে আৰু লোকেল বা অনলাইন ক'ত পৰা আনিব লাগে তাকে ক'ব ওলাইছোঁ আৰু নৰ্মেল চিচিটিভি কেমেৰা আৰু ৱাইফাই চিচিটিভি কেমেৰাৰ মাজত কি ডিফাৰেঞ্চ আছে গতিকে সেইবোৰ গোটেইখিনি ক'ব ওলাইছোঁ আৰু প্ৰথমে মই আপোনাক ক'ব বিচাৰিম যে কি ব্ৰেণ্ডৰ কেমেৰা লগাব লাগে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'বলৈ গ'লে CP+ ভাল বুলি ক'ম কাৰণ মই 2009ৰ পৰাই ব্যৱহাৰ কৰি আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু ৰ'ব আপোনালোকক মই ফ্ৰিজবোৰ দেখুৱালোঁ নহয় কাৰণ আমি দোকানত যেতিয়া গৈছোঁ তেতিয়া মানে প্ৰথমে আমি চকুত পৰিলে ফ্ৰিজবোৰ আৰু ইমান ধুনীয়া লাগিছে নহয় চালে চাই থাকিব মন যায় বহুত ডাঙৰ আৰু বহুত বেছি ধুনীয়া আৰু দামটো অৱশ্যে ধুনীয়া দেই কাৰণ এটাৰ দামে 1.5 লাখৰ পৰা 2 লাখ পৰ্যন্ত আৰু দেখিবলৈ আপোনালোকে দেখিছে নহয় খুব ধুনীয়া একদম গডৰেজ বৰাবৰ গতিকে সেইবোৰ আমাৰ কাৰণে নহয় আচলতে সেইবোৰ অকণমান দামী মানুহৰ কাৰণে হয় আৰু এয়া মই খাই দেই ল'লোঁ ৰাতিপুৱা যাব ওলালোঁ বাইদেৱে বোলে মানে CC কেমেৰা ল'ব কাৰণ কি ল'ব কি নলয় গোটেইখিনি সেইকাৰণে যাব ওলালোঁ আৰু যিহেতু CC কেমেৰা ল'ম সেইকাৰণে অকণমান খাই দেই ল'লোঁ আৰু খাই দেই ল'লে অকণমান কিমান দেৰি হয় গম পোৱা নাযায় সেইকাৰণে গোটেইখিনি আপোনালোকক জনাই আছোঁ আৰু কোনখন দোকানত গৈছোঁ কোকৰাঝাৰৰ আৰু কি কৰিছোঁ গোটেইখিনি আপোনালোকক কৈ আছোঁ প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাব আৰু জনাব আপোনালোকৰ ঘৰত কেনেকুৱা ব্ৰেণ্ডৰ CCTV লগাইছে আজিকালিতো CCTV মানে প্ৰতিটো ঘৰতে প্ৰায় লগোৱা দেখাই যায় গতিকে আমিও লগাইছোঁ আৰু সেইকাৰণে মই বাইদেউকো ক'লোঁ ঘৰত যিহেতু মানুহ নাথাকে ছোৱালীজনীও হোষ্টেলত থাকে ভিনদেউ অফিচত যায় আৰু তাইও বিভিন্ন কামত যায় গতিকে অকণমান CCTVটো থাকিলে অকণমান সুৰক্ষিত হয় আৰু যিয়েই নহওক কিয় চোৰৰ কথা নকয়ে বাৰু এনেই মানে কিছুমান মানুহে কিবা কিবিৰ কাৰণে ভাল লাগে এনে লগালে মানে নিজৰ চিকিউৰিটিৰ কাৰণে লগোৱা যায় আৰু এইখন আহিছোঁ কোকৰাঝাৰৰ খুব ধুনীয়া দোকান গতিকে মানে আপুনি কি ল'ব ফ্ৰিজৰ পৰা মোবাইল টিভি গোটেইখিনি মানে ইলেক্ট্ৰিক আইটেম যিমান আছে ঘৰৰ বস্তু গোটেইখিনি ইলেক্ট্ৰিক ব্ৰেণ্ডৰ সকলোবোৰ বস্তুৱে পোৱা যায় আৰু তাত গ'লে মানে আহিবই মন নাযায় কোনটো ল'ম কোনটো নল'ম তেনেকুৱা ভাৱ হয় আৰু আমি যোৱালৈকে মালিকজন অহা নাছিল সেইকাৰণে আমাক CCTVটো দেখুৱাব পৰা নাছিল সেইকাৰণে আমি বিভিন্ন বস্তুবোৰে চকুত চালোঁ আৰু বহুত ডাঙৰ ডাঙৰ টিভি আছিল মানে ভাল লগা আৰু হ'ল বৰাবৰ তেনেকুৱা কিছুমানে হয়তো ক'ব নেটখি মৰাৰ নিচিনা কিন্তু সেইটো নহয় ছোৱালী মানুহবিলাকে বস্তু দেখিলে পগলাহেন হৈ যায় আচলতে আৰু ভাল লাগে চাই আমি চায়ে ভাল পাওঁ মাইকী মানুহবিলাক বস্তু চায়ে ভাল পায় গোটেই দিনটো যদি চাব দিয়ে তথাপি মানে নিজৰ হেঁপাহ নপলায় ঘৰত যিমানে যি নাথাকক কিয় মানে আপুনি দোকানৰ বস্তুটো চাই বহুত বেছিয়ে ভাল লাগে সেইকাৰণে আৰু দুটামান ৰিলো বনালোঁ ফটো উঠিলোঁ আৰু খুব ধুনীয়া আগৰ পৰাই বাইদেউহঁতে তাত বহুত ধৰণৰ বস্তু কিনি লৈ যায় সেইকাৰণে আৰু আজি যিহেতু দুটা বস্তু কিনিব সেইকাৰণে দুয়োটা বস্তুৱে আমি চাই আছোঁ আৰু গোটেইখিনি অৱশেষত মানুহবোৰ আহি আমাক বুজাই দিলে কি কি ব্ৰেণ্ডৰ লোৱা যায় গতিকে গোটেইখিনি খুব ধুনীয়াকৈ বুজাই আছে চাৰিটা যাব গতিকে বেলেগ বেলেগ কেমেৰা লগাব লাগিব আৰু হেৰিটো দেখাই দে এইটো মনিটৰ আৰু সেইটো ৰাউটাৰ এইটো দি আপুনি দিল্লী বোম্বাই গোটেই যাওক
টেকন'লজি কোৱালিটি যিহেতু এইটো থাকিলে আপুনি য'তে নাযাওক কিয় 15 দিনলৈকে কি কৰিব পাৰে বুজাই দে। এইটো মানে চাব পাৰে, এইটোতো হাৰ্ড ডিস্ক আছেই, হাৰ্ড ডিস্কটো 1 TB যাব এইটো। এইটো এইটো হাৰ্ড ডিস্ক নহয়, হাৰ্ড ডিস্কটো এইটো মেমৰি হয়। হাৰ্ড ডিস্কটো এইটো লগতে যাব এনভিআৰৰ লগত, আৰু এইটো ৰাউটাৰ হয়, এইটো মানে ৱাইফাই। 13 এইটো মোবাইলত দিনলৈকে চাব পাব। মোবাইলত ধুনীয়াকৈ য'তে নাযাওক কিয় চাব পাৰিব। গতিকে আপোনালোকৰ যদি আহে কোকৰাঝাৰত আহিব, ইয়াৰ কণ্টেক্ট নাম্বাৰটো দি দিম, ব্ৰহ্ম এণ্টাৰপ্ৰাইজ দি দিম, আপোনালোকে আহি যাব। আৰু ফাইনেলি দোকানৰ পৰা আনি এতিয়া ঘৰত ভাইটিকেইজনে এই ফাৰ্ষ্ট কেমেৰা লগাই আছে আৰু ক'ত ক'ত লগাব, গতিকে সিহঁতে চাই আছে। আজিকালি অৱশ্যে উন্নত মানৰ যিহেতু বেছি জোখ-মাখ কৰি থাকিব নালাগে, মেচিনেৰে যিহেতু সকলোবোৰ জোখ-মাখ কৰা হয়, সেইকাৰণে বৰ বিশেষ দিগদাৰী নহয়। তথাপি এদিন লাগি যায় আৰু 5-6 ঘণ্টামান লাগি যায়, মিলাওঁতে অকণমান সময় যায়। আৰু এয়া মই বনালোঁ কঁঠালৰ পিঠা, আৰু কঁঠাল পিঠা খাই কোনে কোনে ভাল পায় জনাবচোন। আৰু মানুহ আহিলে আচলতে ঘৰুৱা বস্তুৰে চাহ দিলে অকণমান ভাল লাগে বুলি মই ভাবোঁ, আৰু বেলেগে কি কয় নাজানো। সেইকাৰণে আৰু আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে দেখুৱালোঁ। কোকৰাঝাৰৰ এইখন দোকানত যদি আপোনালোকে যাব পাৰে, অনলাইন অফলাইন দুয়োটাই দিয়া হয়। আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকে যায় তেতিয়াহ'লে 5% ডিছকাউণ্ট দিম বুলি কৈছে। আৰু গোটেইখিনি যিহেতু হ'ল এইবিলাক অকণমান দেখুৱাই দিছে, আৰু ক'ত কেনেকৈ কি কৰিব লাগে ভাইটিটোৱে সকলোবোৰ দিছে। আৰু 4টা কেমেৰাৰ পিছলৈকে আৰু 4টা এড কৰিব পাৰিব, কিন্তু ঘৰত কাৰণে বিশেষ দৰকাৰ নহয়, 4টাই বহুত বেছি ভাল হয়, আৰু ইমান দিয়াৰ প্ৰয়োজনো নাই। আৰু লাগিলে কেতিয়াবা ইন ফিউচাৰ আপুনি লগাব পাৰে, আৰু বুজাই দিলে গোটেইখিনি ধুনীয়াকৈ ক'ত কেনেকৈ কি কৰিব লাগে আৰু লাইট জ্বলাব লাগে নে নালাগে গোটেইখিনি সম্পূৰ্ণকৈ বুজাই দিলে। আৰু এয়া ভাইটিটোৱে কি ক'লেনো সেয়া আপোনালোকক দেখুৱাওক, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আৰু মই আৰু এবাৰ ক'লোঁ, আপোনালোকে যদি কোকৰাঝাৰত CCTV ল'ব বিচাৰে মোৰ নাম কৈ যাব। ভাইটি অলপমান লাজ কৰি আছে কোকৰাঝাৰত, ই মানে ডিলাৰৰ গোটেইখিনি একদম কমত দিয়ে, কিন্তু আমাৰ মানে কেমেৰাৰ কোৱালিটি অকণমান উন্নত কাৰণে অলপমান দামটো অলপমান উন্নতই হৈছে। 35ৰ অলপ ওপৰত হৈছে। অলপমান দিয়া যাব নেকি ভাইটি? নহয়, অলপমান তোমালোকে চাৰ্ভিচ দিয়া, চাৰ্ভিচটো দিয়া। আৰু আমাক কি কি দিলা বস্তু? কিমানটা? কেমেৰা 4টা, আৰু এইফালে চাই যোৱা, আৰু তাৰপিছত ৰাউটাৰ, POE আৰু ৱায়াৰ, গোটেইখিনি ইন টোটেল আমাৰ 35,000 হৈছে। আৰু আপোনালোকে যদি এছামিজ দলিচাৰ ভিডিঅ' চাই যায় কিমান % দিবা আমি ডিছকাউণ্ট? মোৰ ভিডিঅ' চাই যায় এনেতো হোলসেল প্ৰাইচত দিম, দি আছে, আৰু 5% ডিসকাউন্ট 5% ডিছকাউণ্টত দিব। গতিকে আহিব কোকৰাঝাৰৰ কোনটো ঠাইত, লোকেশ্যনটো কৈ দিয়া। বৌবাজাৰ টেকিউ নিয়াৰ পিজ্জা হাট। গতিকে আপোনালোকে যোগাযোগটো কৰিব। আৰু কেমেৰাৰ কোৱালিটি কিন্তু বহুত ধুনীয়া হয়, মানে বহুতে ভাবিব পাৰে বহুত বেছি গৈছে ন কেমেৰাৰ ওপৰত। কেমেৰা 2 MP, 3 MP, 4 MP এইটো সব IP কেমেৰা হয়। আৰু 5 MP যদি এনে HD কেমেৰা লয় তেনেহ'লে তো 18,000 মানতে হৈ যায়। গতিকে আমাৰ কেমেৰাটো বহুত ভাল কাৰণে দামটো অলপমান বেছি হৈছে, কিন্তু মানে সিকিউৰিটি আছে, মোবাইলতো এলাৰ্ম বাজিব, মোবাইলতো আহিব। আৰু আপুনি 15 দিনলৈকে কোনো টেনশ্যন নাই, 15 দিনলৈকে টেনশ্যন নাই, ৰেকৰ্ডিংটো পুৰা থাকিব, অলপ ঘূৰিব পাৰিব, ভাৰতবৰ্ষৰ বাহিৰত গ'লেও কথা নাই নেকি? আৰু কেমেৰা কৰি থকা ভাইটিজনে অলপমান লাজ কৰি আছে না, আমাক কেমেৰাত দি বেগত চাই আছে। গতিকে যিয়ে নহওক কিয় আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।